মাথো লাগে এক সুস্থ সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি। We'll start our mission from tomorrow. নমস্কাৰ সকলোকে, মই সানি মনোজ দাস আৰু এই সানি মনোজ দাস ব্লগছলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে প্ৰমোটো চালেই চাগে, কেনেকুৱা পালে এটা নিশ্চয় কমেণ্ট এটা কৰিব নাপাহৰিব। আৰু হাতত আছে এখন ইনভিটেশ্যন কাৰ্ড, তো গৈ আছোঁ, সমস্ত পৰিৱেশটো দেখাই যাবলৈ চেষ্টা কৰি যাম। প্ৰস্তুতি বাৰু আহি আছে, তো সমস্ত পৰিৱেশটো দেখাই যাম, চাই যাব। আৰু যদি ফাৰ্ষ্ট টাইম আহিছে মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি কাষতে থকা বেলেগত দবাই দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি যাম আৰু উপভোগ কৰি যাব। আৰু কেনেকুৱা পায় নিশ্চয় কমেণ্ট এটা কৰিব নাপাহৰিব। ইনভিটেশ্যনখন এইখনে আছিলে, এয়া যোৰহাট প্ৰেছ ক্লাবত হ'ব। তো গৈ আছোঁ, বৰ্তমান আহি পালোঁ যোৰহাট প্ৰেছ ক্লাব। আৰু ভিতৰলৈ সোমাই যাম, এখন ভাল ছবি আহি আছে। আৰু যিহেতু আজি শুভ অনুষ্ঠান কৰা হৈছে, সমস্ত পৰিৱেশটো দেখাই যাবলৈ চেষ্টা কৰি যাম। ভাল হ'ব, ভিডিঅ'টো চাব, অলপ মৰম দিব। আৰু অসমীয়া চিনেমা বুলি ক'লে এটা কিবা এটা এনেই ভাল লাগে। আৰু লগত আছে নয়ন, ইও আহিছে, নমস্কাৰ। আৰু ব'লা ভিডিঅ'লৈ সোমাই যাম আৰু সমস্ত পৰিৱেশটো দেখাই যাম, চাই যাব। নমস্কাৰ, বাইদেউ আছে, মই এক্সট্ৰাকৈ চিনাকি একো প্ৰয়োজন নাই। ভাল লাগিছে আপোনালোকৰ যিহেতু ছবিখন মুক্তি লাভ কৰিবলৈ গৈ আছে, কি ক'ব আহিছোঁ বিশেষকৈ ছবিখন কেনেকুৱা ওপৰত? ছবিখন নামটো হৈছে প্ৰতিশ্ৰুতি। সমাজৰ এটা খুব জ্বলন্ত সমস্যা এতিয়া যুৱ প্ৰজন্মৰ মাজত, শিশুৰৰ মাজত। ক'ৰবাত আমি দেখোঁ অকণমান শিশু অৱস্থাৰ পৰা উত্তৰণ কৰাৰ পিছতে এনেকুৱা ধৰণৰ সমস্যা ভুক্তভোগী হয় এই ল'ৰা ছোৱালীবোৰ ড্ৰাগছৰ। গতিকে এই ড্ৰাগছৰ ইমান এটা মাৰাত্মক ব্যাধি, সেই ব্যাধিটোৰ বিৰুদ্ধে বহুত সজাগতা সভাও হৈছে বিভিন্ন ধৰণৰ মাধ্যমত। আমি কৈ আছোঁ, আমি দেখি আহিছোঁ। কিন্তু মই ভাবোঁ চিনেমা বা থিয়েটাৰ বা নাটক এইখনো খুব ভাল মাধ্যম, যাতে সমাজলৈ আমি এটা বাৰ্তা পঠিয়াব পাৰোঁ। এই ছবিখনো এজন ল'ৰাৰ ড্ৰাগছ এফেক্টেড হ'লে মানসিক অন্তৰ্দণ্ড কেনেকুৱা ধৰণৰ হয়, পৰিয়ালৰ কথা কেনেকুৱা ধৰণৰ, বন্ধু মহলৰ কেনেকুৱা ধৰণৰ অৰিহণা থাকিব, বা তাক ঘূৰাই অশুদ্ধ পথলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কি কি পথ আমি ল'ব পাৰোঁ, এনেধৰণৰ বিষয়বস্তু লৈ এখন কমাৰ্চিয়েল ছবি নিৰ্মাণ কৰা হৈছে মধুৰ আৰ্ট, চিনি আৰ্ট প্ৰডাকশ্যনে। আৰু তাতে খুব যথেষ্ট সংখ্যক নপুৰুষ শিল্পীৰো সমাৱেশ ঘটিছে। প্লাবিতা আছে, অসমৰ ছোৱালী, খুব ভাল কাম কৰি আছে বম্বেত। আৰু মই মোৰ ভাল লগা এটা চৰিত্ৰ ৰূপায়ণ কৰিছোঁ আৰু বিষয়া এগৰাকী। আৰু চাওঁতেও খুব ভাল লাগিছে ছবিখন, যেতিয়া ৰাফলি স্ক্ৰিনিং কৰিছোঁ। ভাল ছবিখন ৰসকে যিহেতু ড্ৰাগছৰ যি এটা বাঢ়িছে, ডেইলি বাঢ়িছে, তাৰ অকণমান যদি কিবা এটা যদি সমাজলৈ এটা ভাল নিউজ এটা যায়। হয়, আৰু বিশেষকৈ পিছে আমি এটা সৰুকালৰ পৰা আহি ভাল ফিল্ম চাই আহি আছোঁ, ভাল লাগে আপোনাক কিবা এটা। কিন্তু আজি প্ৰথমবাৰ লগ পাইছোঁ, ভাল লাগিছে কিবা এটা। আৰু যিহেতু বিহু আহি আছে, প্লেনিং বিহুৰ আগে মাত্ৰ থিয়েটাৰ সামৰণি আছিলে। বিহুৰ সময়খিনি একান্তভাৱে নিজৰ পৰিয়ালৰ লগত পালন কৰে প্ৰতি বছৰে। খুব কম মই ওলাই যাওঁ বিহুৰ সময়খিনি, কাৰণ মই ভাবোঁ বিহুৰ এই যিখিনি মাদকতা, আমাৰ যিখিনি নিয়ম নীতি থাকে সেইখিনি পালন কৰি বৰ ভাল লাগে। ঘূৰি মেলি ফুলে নিয়ম নীতিখিনি অলপ কম পালন কৰিব পৰা যায়। আৰু পৰিয়ালৰ মাজত, নিজৰ মানুহখিনিৰ মাজত আমাৰ যিখিনি আমাৰ ঘনিষ্ঠ উৎসৱ, আমাৰ যিখিনি জাতীয় উৎসৱ, সেই উৎসৱসমূহ নিজৰ মানুহৰ লগত পালন কৰিব ভাল পাওঁ। গতিকে বিহুৰ সময়খিনি সম্পূৰ্ণৰূপে একেবাৰে পৰিয়ালৰ লগত। আৰু বৰ্তমানে সকলো এজন এজনকৈ আহি উপস্থিত হৈছেই, আৰু খন্তেক অলপ পিছতে আৰম্ভণি হ'ব। নমস্কাৰ, মোৰ নাম হ'ল সিদ্ধাৰ্থ কাশ্যপ, আৰু আজি মোৰ লাইফৰ মুভিখন প্ৰতিশ্ৰুতি। চ' এখন মুভি আজি পোষ্টাৰ লঞ্চ আছে, আৰু খুব এটা ইউনিক ষ্টৰি এটা হ'ব। এখন মুভিত প্ৰস্তুতি বা আছে মোৰ লগত, আৰু প্লাবিতা বৰঠাকুৰ আছে, আৰু খুব ভাল ভাল আৰু ডাঙৰ এক্টৰ্ছো আছে। চ' আপোনালোকে খুব চাই ভাল পাব মুভিখন। আৰু যোনটো ষ্টৰি আমি চিলেক্ট কৰিছোঁ সেইটো খুব ইউনিক ষ্টৰি এটা আমি চিলেক্ট কৰিছোঁ। বহুত ভাল সকলোৱে যাওঁ, আপোনালোকে আহক, আমাৰ টিমটো ছাপোৰ্ট কৰক, এনজয় কৰক টাইমটো, আৰু খুব ভাল পাব। বাকী এটা কথা সুধোঁ, আপোনাৰ শ্বুটিঙৰ টাইমত কিবা এটা বেলেগ কিবা ঘটনা হোৱা, কিবা যদি ভাল লগা কিবা তেনেকৈ স্পেচিয়েল মুভমেণ্ট আমাৰ যদি ৰাইজৰ লগত কিবা শ্বেয়াৰ কৰিব পৰা আছে নেকি? একচুৱেলি যিহেতু মোৰ ফাৰ্ষ্ট মুভি হয়, চ' মোৰ কেৰেক্টাৰটো সোমাওঁতে অলপ টান আছিল। বিকজ যোনটো কেৰেক্টাৰটো মই প্লে' কৰিছোঁ তাৰ মোক কমপ্লিটলি অপজিট হয়। চ' সেইটো কাৰণে মই বহুতখিনি বেলেগ বেলেগ ফিল্ম চাব লগা হৈছে। সেই ফিল্মৰ পৰা মই বেলেগ ক্লিপবোৰ মই লৈ মোৰ কেৰেক্টাৰটো ফাইণ্ড আপ কৰিছোঁ। তাৰপিছতহে মই এইটো পাৰফৰ্ম কৰিছিলোঁ। চ' সেইটো কাৰণে অলপ টান আছিল, সেইটো ভাল লাগিল। ঠিক আছে, ঠিক আছে। এইবাৰ অনুৰোধ জনাইছোঁ আমাৰ প্ৰতিটো চৰকাৰ প্ৰস্তুতি কৰা হয়, প্ৰস্তুতি কৰাৰ অনুৰোধ জনাইছোঁ আসন গ্ৰহণ কৰিব লাগে। এই ছবিখনৰ লগত প্ৰস্তুতি কৰা কৰিবলৈ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা মই অসমৰ এগৰাকী সুপতি গায়িকা মৰম আদৰিছে। আমাৰ মাজত আপোনালোকে সকলোৱে জানে যে বৰ্তমান অসমত নৱপ্ৰজন্মৰ মাজত যি ড্ৰাগছৰ প্ৰয়োগ হৈছে, যি আমাৰ সমাজখন ধ্বংস কৰিছে, এই ড্ৰাগছৰ কবলৰ পৰা আমাৰ নৱপ্ৰজন্মই কেনেকৈ আঁতৰি থাকিব পাৰিব, এইখিনি মই নিজকে
এই নৱপ্ৰজন্মৰ এই বয়সটোলৈ লৈ গৈ নিজকে তুলনা কৰিছিলোঁ যে মই এই সময়ত যিবোৰ বস্তুৱে মোক প্ৰভাৱ কৰিছিলে মোৰ জীৱনত, যিবোৰৰ কাৰণে মই এনেকুৱা ধৰণৰ নিচাজাতীয় বস্তুৰ পৰা দূৰত আছিলোঁ। গতিকে সেই অনুভৱখিনি লৈ মই কাহিনীৰ আধাৰত এই কৰ্মচাৰীখন কৰিছোঁ। পুস্তকখন মুকলি কৰি দিয়া হ'ল আৰু সকলোৱে এখন ফটোগ্ৰাফ তুলি আছে। এইকাৰণে মোক চুলে কাহিনীটোৱে, কাৰণ প্ৰতি মুহূৰ্ত গৈ এগৰাকী মাতৃ এতিয়া মোৰ ছোৱালী ক্লাছ 9 পালেগৈ। এই সময়খিনিত প্ৰতিগৰাকী পিতৃ মাতৃ এটা ডাঙৰ চিন্তা থাকে। পুত্ৰ সন্তান হ'লে চিন্তাটো বেছিভাগে আমি ভাবোঁ, নহয় কিন্তু সন্তান হ'লেই সেই চিন্তাটো থাকে। কাৰণ সমাজখন এনেকুৱা এটা দিশত গৈ আছে, আমাৰ নতুন প্ৰজন্ম আৰু আমি অলপ মাজৰতে হৈ লৈছোঁ এতিয়া। পিতৃ মাতৃ আৰু সন্তানৰ মাজত যিটো এটা জেনেৰেশ্যন গেপ, যিটো আমি প্ৰতি মুহূৰ্তত আমি অনুভৱ কৰি থকা নহয়। কাৰণ পৃথিৱীখন ইমান বেছি ফাষ্ট ডেভেলপ হৈ গৈ আছে। নতুনকৈ আজি জন্ম হৈছে, কাইলৈ খোজকাঢ়িবলৈ শিকিছে, পৰহিলৈ স্কুললৈ গৈছে, তাৰপিছত তেওঁলোকে গোটেই সংসাৰখনৰ কথা পৃথিৱীখনৰ চব বস্তু জানা হৈ যায়। কাৰণ হাততে মোবাইলটো পায়, ইনফৰ্মেশ্যন পায়, চব জানে। গতিকে চব কম সময়ত যেতিয়া চব জানি যাব, সমস্যাবোৰ আহিব। আৰু সেই সমস্যাবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে এই ড্ৰাগছৰ বেমাৰ। এই ড্ৰাগছৰ বেমাৰটো এনেকুৱা এটা বেমাৰ য'ত একেবাৰে ল'ৰা ছোৱালীসমূহক আইচলেটেড কৰি পেলাই দিয়ে, আঁতৰাই লৈ গুচি যায় নিজৰ যিখিনি মানুহ থাকে, পিতৃ মাতৃ হওক, আমাৰ চাৰিওফালে যিমানখিনি মানুহে আমাৰ কথা চিন্তা কৰে, সেই মানুহখিনিৰ পৰা আমাক একেবাৰে ল'ৰা ছোৱালীবোৰ আঁতৰাই লৈ গুচি যায়। খানা এয়া দিছে, খালি নয়নে নাখায়। নোখোৱা মানুহ গৈ এয়া লাইন পাতিছে। এয়া নাখা বুলি কোৱা মানুহটো ৰূপটো চাওক, কি ক'বা? খাব লগা হয় বহু নামত ফচি গ'লা ন? ফচি গ'লে এনেকুৱা হয় চব, এনেকুৱা হয় ফচি গ'লে। দাদা আপোনাৰ পৰিচয়টো দিব। মই সমীৰ ৰয়, হয়, আৰু 2017 চনৰ পৰা মই এককভাৱে অসমীয়া ছবিৰ প্ৰচাৰ, হয়, সৃষ্টিমূলক প্ৰচাৰ সজাগতা কৰি আছোঁ অসমৰ বিভিন্ন ঠাইত। হয়, কি ক'ব? উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এটা ভাল বাৰ্তা যাব বুলি ভাবোঁ। আৰু যিহেতু আমাৰ সমাজত ড্ৰাগছ বাঢ়িছে, এই বিষয়ে অলপ কি ক'ব? এটা খুব ভাল সৃষ্টি যে ড্ৰাগছৰ যি ভয়াৱহতা বা আমাৰ নতুন প্ৰজন্মক ধ্বংস কৰাৰ দিশে যি মানে আগবাঢ়িছে ড্ৰাগছে, হয় হয়, আৰু এই বিষয়বস্তুটোৰ ওপৰত আমাৰ ৰাতুল বৰুৱাদেৱে এখন চলচ্চিত্ৰ, খুব সুন্দৰ চলচ্চিত্ৰ, যি নতুন প্ৰজন্মই হওক বা বিভিন্ন প্ৰজন্মই হওক বা অত্যাধুনিক যি যুগ আছে তাৰ লগত সংগতি ৰাখি এই প্ৰতিশ্ৰুতি ছবিখন নিৰ্মাণ কৰিছে। আৰু যিখন ছবিত বলিউড আৰু অসমৰ শিল্পীয়ে ইয়াত বিশেষভাৱে তেওঁলোকৰ অৰিহণা আগবঢ়াইছে, তেনে এখন ছবি যোৱাটাৰ পৰা নিৰ্মাণ হোৱাটো আমাৰ বাবে গৌৰৱৰ কথা। আমি আশাবাদী যে অসমীয়া ছবি উদ্যোগৰ ইতিহাসত প্ৰতিশ্ৰুতিয়ে বিশেষ তাৎপৰ্য বহন কৰিব। হয় হয়, ঠিক আছে, ধন্যবাদ থাকিলে। আৰু ইয়াত দাদা আৰু লগত আছে আমাৰ নয়ন আছে। কি ক'বা নয়ন? দিনে দিনে বাঢ়ি গৈ আছে, বহুত সৰু সৰু ল'ৰা ছোৱালী আজিকালি ড্ৰাগছ সেৱন কৰিবলৈ লৈছে, কি ক'বা তুমি? নাই, কথাছবিখনে এটাই ভাল মেছেজ আমাক প্ৰেৰণ কৰিব বুলি আশা ৰাখিছোঁ আমি। এতিয়া ছবিখন চাব লাগিব আৰু কেনেকুৱা ধৰণৰ কি প্ৰচেছ চলাইছে আমি জানিম ভালদৰে, সেইটোৱে ভাল লাগিব চাই। চিনেমাখন প্ৰথম দিনাখনে চাবাগৈ নে তুমি? নিশ্চয় চাম, সকলো লৈ আহিম, লগতে লৈ আহিম। বঢ়িয়া বঢ়িয়া বঢ়িয়া, এইটোৱে লাগে। আৰু অসমীয়া ছবি বুলি ক'লে এটা এনেই কিবা এটা ভাল লাগে, হয়নে? আৰু আহক, আপোনালোকে ওলাই আহক, ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'টো এটেণ্ড কৰিবলৈ চেষ্টা কৰক, চাবলৈ চেষ্টা কৰক। ইমান এখন সুন্দৰ ছবি বনাইছে আমাৰ বাবে, আমাৰ সমাজখনৰ বাবে, যিয়ে ভুগি আছে ড্ৰাগছক লৈ, যি এটা এচাম একদম মানে ঠেলি দিছে, আৰু যিয়ে ড্ৰাগছৰ কবলত পৰিছে তেওঁলোকেহে জানে এখন ঘৰ ধ্বংস হৈ যায়। তো গতিকে আহক, আপোনাক ল'ৰা ছোৱালীৰ পৰা ধৰি যিমান অভিভাৱক আছে সকলো ওলাই আহক, এখন উপভোগ কৰক সুন্দৰ এখন চিনেমা প্ৰতিশ্ৰুতি।